25 নম্বৰ বাগানপাৰা সমষ্টিৰ ৰাজনীতিৰ বিটিচি নিৰ্বাচনৰ কেনেকুৱা পৰিৱেশ কেনেকুৱা খবৰ এই কথা বহু অৱগত হৈছে কিন্তু আজি কিছুমান প্ৰশ্ন আজি মই উত্থাপন কৰিবলৈ ডেমক্ৰেসি লাইভৰ কেমেৰাৰ সন্মুখত তেওঁৰ বহু ব্যস্ততাৰ মাজতো আমাক কিছু সময় দিছে তেওঁ হ'ল ফলীন্দ্ৰ বসুমতাৰী বিগত সময়ছোৱাত এগৰাকী সফল তেওঁ MCLA হিচাপে পৰিচিত হৈছিলে কিন্তু এইবাৰ কিন্তু ইমান সহজ হৈ থকা নাই কাৰণ চৰকাৰখনৰ বিপক্ষে বিৰোধী দলসমূহে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে তেওঁলোকৰ সহযোগী দল বিজেপিৰ আগ্ৰাসন ঘটিছে UPPL নামৰ এটা দল PCDR আছিল UPPL বা বিভিন্ন দলকে সমালোচনা কৰি তাৰ ভিতৰত তাৰ পৰা জয় হৈ আহিবলৈ কিন্তু ইমান সহজ কথা হৈ থকা নাই কিন্তু ফলীন্দ্ৰ বসুমতাৰী যেহেতু এই অঞ্চলৰ এগৰাকী গ্ৰহণযোগ্য নেতা হিচাপে নিজকে পৰিচিত কৰিছে কিন্তু এইবাৰ প্ৰত্যাহ্বানটো কেনেদৰে মুখামুখি হোৱাৰ চেষ্টা কৰিছে এইবাৰ প্ৰত্যাহ্বান আছে আপোনাৰ ইমান সহজ নহ'ব আমি বাগানপাৰা সমষ্টি হিচাপে প্ৰত্যাহ্বান জনাব লগা আমি কৈছোঁ এটা কথাটোৱে বাগানপাৰা সমষ্টি হিচাপে আমি ST সমষ্টি হিচাপে আমি বাগানপাৰা সমষ্টি হিচাপে কোনো ধৰণৰ আমি বিজেপি UPPL বা হিৰাসৰণীয়া আমি আজিৰ দিনত তেওঁলোকত আজিৰ দিনত যে যিখিনি বিদ্যা থাকিব লাগে এইটো নাই আমি BPF দল হিচাপে আমি সক্ৰিয় হৈ আছোঁ এইটো ৰাইজে জানে আমি কৈছোঁ আজি বাগানপাৰা সমষ্টিত বড়ো মানুহ 29,000 আছে 29,000 ভিতৰত 26,000 80% হ'লে 26,000 ফল হ'ব আমি কৈছোঁ এতিয়া যদি আমি UPPL আৰু BPF দলত যদি দুটা পক্ষতে আমি ভাগ কৰে আগতে মই 13,000 পাইছিলোঁ বড়ো ভোটটো এইবাৰ আমি NDFB তিনিটা গোট আৰু পিছ ফৰাম আৰু অঞ্জলি বাইদেউখন অহাৰ পিছত আমি ভাবিছোঁ অকণমান আমাৰ 1500 মান ভোট বাঢ়িব আমি ভাবিছোঁ বৰ্তমানলৈকে আমি বড়ো ভোটটো 14,000 পাব অসমীয়া ভোটটো আমাৰ তাত 23,000 আছে যদি 80% যদি ভোট হয় তেতিয়াহ'লে আমি 20,000 হ'ব যদি 20,000 যদি হয় আমি কৈছোঁ 20,000 ভোটটো আজিৰ দিনত আমাৰ বাগানপাৰা সমষ্টিত আমি বেলেগৰ সমষ্টিত ক'ব চোৱা নাই বাগানপাৰা সমষ্টি আমি তিনিটা ভাগ হ'ব তিনিটা ভাগ মানে এনেকুৱা বিজেপি যাব হিৰাসণ্ডৰ নিজৰ দল আছে আমি BPF দল হিচাপে আমি পাম আমি চবে চিন্তা মিলি পেলাই আমি যদি আমি কওঁ 6,000 বা আমি 6,000 আৰু UPP দল হিচাপে আমি 2,000 পাওঁ বুলি আমি আশাবাদী আৰু আজিৰ দিনত আমি কৈছোঁ শৰণীয়াটো বাগানপাৰা সমষ্টি হিচাপে 7,500 আছে যদি 80% হয় 6,000 ফল হ'ব 6,000 ফল হ'লে আমাৰ BPF দলৰ আমাৰ ৰমেশ ডাঙৰীয়া তেওঁ কি কাৰণ গ'ল আমি নাজানো তেওঁ বিজেপিত গ'ল আৰু এটাটো হ'ল আগৰ অধ্যক্ষ দীপক ডেকা ডাঙৰীয়া তেওঁ গ'ল তাৰপিছত আমাৰ লগত BCDC চেয়াৰমেন আমাৰ লগত আছে তেওঁ আলফাৰ আগৰ সক্ৰিয় কৰ্মী আছিল তাক আমি জানো তেওঁৰ নামটো দেৰাগ্ৰা মুছাহাৰী তেওঁ আমি BCDC চেয়াৰমেন আৰু বিকাশ শৰণীয়া আমাৰ লগত আছে আৰু তাৰপিছত হিতেশ ডেকা আমাৰ লগত আছে বা আমি আজিৰ দিনত তাৰপিছত নাৰায়ণ দাস আগতে অৱৰত তেওঁলোকে কৰিছিল তেওঁ আমাৰ লগত BPF দলৰ যিখিনি আইডিঅ'লজি এইটো পাই পেলাই তেওঁলোকে আহিল আৰু এটা আছিল মহেশ ডাঙৰীয়া তেওঁ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ বাওকুঙুৰিত তেওঁ এটা কেণ্ডিডেট আছিল তেওঁ হিৰাসৰণীৰ কথাবিলাক চব জনাৰ পিছত আমাৰ লগত আহিল এখন আমি হিৰাসৰণীয়া ভোটটো আমি আজিৰ দিনত 2,000-2,500 পাব বুলি আমি আশাবাদী আচ্ছা ঠিক আছে কিন্তু বিজেপিয়েতো আপোনালোকৰ এগেইনষ্টত বহুত কথা কৈ আছে UPPL কৈ আছে আপোনালোকে বোলে PTC শেষ কৰি পেলালে 15 বছৰত দুৰ্নীতি হ'ল অমুক হ'ল তমুক হ'ল কিন্তু 15 বছৰত চৰকাৰো গঠন কৰিছে আপোনালোকে তো এই কথাবিলাকৰ কিবা উত্তৰ দিব লগা আছে নেকি আমি আজিৰ দিনত আগতে AGP দিনত বা আইকনছ দিনত যিমান
ৰেখা ৰাণী বাইদেউ এতিয়া বিজেপিত গ'ল, আমি ক'ব লগা নাই, কিন্তু এটা কেবিনেট মিনিষ্টাৰ আছিলে। কিন্তু আমি আজিৰ দিনত বাগানপাৰা সমষ্টি হিচাপে কোন ৰাস্তাটো পাকা কৰিছে, তেওঁ যদি ৰেখা ৰাণী বাইদেউ যদি কয় মই PPF দলৰ পৰা বা পাৰ্টীৰ পৰা অভৰ কৰাৰ কাৰণে মই চেষ্টা কৰিম। আৰু মই হীৰা শৰণীয়া ডাঙৰীয়াও আমাক কয় কোনো আমি ডেভেলপ কৰা নাই, আমি ডেভেলপ কৰাৰ ৰাস্তাতে অহা যোৱা কৰি থাকে। হীৰা শৰণীয়া ডাঙৰীয়া আপুনি 7 বছৰ হ'ল, কিন্তু আজি বাগানপাৰা সমষ্টিত কোন ৰাস্তাটো ব্লেক টপিং কৰিছে, সেই ৰাস্তাটো কৰিলেও মই PPF দলৰ পৰা বা আমি PPF দলৰ পৰা অৱসৰ কৰাৰ কাৰণে আমি চেষ্টা কৰিম বা কৰিম। মানে মুখেৰে কোৱাটো সহজ, মুখেদি কোৱাটো সহজ, কয়া তেওঁলোকে ডেভেলপ হোৱা নাই বা আমি এতিয়া আমি কৈছোঁ UPলৈ গৈছোঁ একো ডেভেলপ কৰা নাই। আমি আগতে আমি বাক্সা ডিষ্ট্ৰিক্ট হিচাপে কোনো এটা অফিচ নাছিলে, কোন অফিচ আছিলে? আজি DC অফিচে হওক, SP অফিচে হওক, ডিষ্ট্ৰিক্ট চেণ্টাৰে হওক, পাব্লিকলে হওক, PWD হওক, ইৰিগেশ্যনে হওক, তো বিল্ডিংবিলাক আমি কনষ্ট্ৰাকশ্যন কৰাৰ কাৰণে আমি 5-6 বছৰ লাগিছে। তাৰপিছত আমি যিখিনি পেকেজ এইবিলাক কৰিব লগা হৈছে। তাৰপিছত এতিয়া আমি ৰাস্তা ঘাটটো আমি আজিৰ দিনত 100% আমি কৰিব পাৰিম বুলি কোৱা নাই, 60% আমি আজিলৈকে কৰিব পাৰিছোঁ BPF দল হিচাপে। বা আমি চবে MLA হওক, মই MCLA হওক বা আগত যোৱা আমাৰ বনমালী AM হওক বা এতিয়া থকা আমি বিশ্বজিৎ দৈমাৰী MP হওক, হাগ্ৰামাৰ নেতৃত্বৰ দিনত আমাৰ বাগানপাৰা সমষ্টিত আজিলৈকে বহুত উন্নতি হৈছে বুলি মানুহে কয়। আপুনি যোৱাবাৰ আছিলে MCLA, ইলেকশ্যনৰ সময়ত প্ৰতিশ্ৰুতি দিছিলে অমুক কৰিম বা বিভিন্ন কৰিছিলে, এতিয়া ছেকেণ্ড টাৰ্ম আকৌ কিয় খেলিব লগা হ'ল? যোৱাবাৰৰ প্ৰতিশ্ৰুতিখিনি পালন নকৰিলে, কৰিব নোৱাৰিলে, নে এবাৰ উঠাৰ পিছত এটা ক্ষমতাৰ প্ৰতি হাবিয়াস আহি যায়, নে আপোনাৰ কামবিলাক আধৰুৱা হৈ থাকিল, কোনটো কথা সঁচা? কিয় আকৌ ছেকেণ্ড টাৰ্ম আপুনি? আমি কৈছোঁ বাগানপাৰা সমষ্টিত য'ত যাতায়াতৰ যিখিনি ৰাস্তা ঘাট এটাও নাছিল, মই MCLA হৈছিলোঁ এই সময়ত কোনো ৰাস্তা যাতায়াত নাছিল। এতিয়া আপোনালোকে চাওক, আমি নৱবস্তিৰ পৰা টপলীয়া, বাগানপাৰাৰ পৰা বৰ্মা বা আমি চিংৰাৰ পৰা পাগলা নদীলৈ বা আমি শান্তিপুৰ ৰাস্তাবিলাকো আমি কমপ্লিট কৰিছোঁ বা দেৱাচৰ কমপ্লিট কৰিছোঁ, মেৰকুচি আমি মাত্ৰ 2টামান VCDC কৰাৰ কাৰণে আমি অসুবিধা হৈছে। বানপানী আমাক বেয়া কৰিছে। এইটো হ'ল চিৰাল VCDC, ঘোঁৰামাৰাৰ VCDC, সেই দুটাৰ কাৰণে আমি অলপ দুখিত, য'ত বানপানীয়ে তেওঁলোকক অত্যাচাৰ কৰি পেলাই আজিৰ দিনত তেওঁলোকৰ ডেভেলপ হোৱা নাই। এইটো আমি কৈছোঁ যদি মাথাউৰি যদি নিৰ্মাণ কৰিব নোৱাৰে, তেতিয়াহ'লে এই অঞ্চলত আমি ৰাস্তা ঘাট বনালেও কোনো উন্নতি নহ'ব। এইটো ৰাস্তা ৰাইজৰ মানুহকেইটাই এই কথাটো কৈছোঁ, আমি মানি লৈছোঁ। মই MCLA জিকি যোৱাৰ পিছত বছৰত মই 50 কোটি দি পেলাই 5 বছৰত 2.5 কোটি টকা লৈ পেলাই মই মাথাউৰি দিয়াৰ কাৰণে নিৰ্মাণ কৰাৰ কাৰণে মই চেষ্টা কৰিছোঁ। এইবাৰ মূল কাম মথাউৰিটো আমি গুৰুত্ব দিব তাৰমানে, আৰু অন্যান্য কাম কাজ আৰু কি কৰিব লগা বাকী থাকিল, যিবিলাক প্ৰতিশ্ৰুতি দিছিলে আপুনি 15 চনত, কি কৰিব নোৱাৰিলে বা আগন্তুক সময়ত কৰিব, না সকলো কৰিছে আপুনি যিখিনি প্ৰতিশ্ৰুতি দিছিলে? আমি আপোনালোকে চাওক, আমি স্কুলবিলাক মই MCLA হিচাপে বছৰত মই 5টা স্কুল পাই, VCDC 5টা পাই, আৰু শ্মশান 5টা পাই, এইটো আমি কমপ্লিট কৰিছোঁ। বছৰ আমি 5টা পাই এই স্কুলবিলাক আমি কৰিছোঁ। বা আমি হাগ্ৰামা মহিলাৰ নেতৃত্বত বা BTC চিফ তেওঁৰ নেতৃত্বত আমি বহুত কাম কৰিছিলোঁ। কিন্তু আমি কৈছোঁ এতিয়া আমি 2টা VCDCটো, তাত 2টা প্ৰাইমাৰীটো, চিৰাল ঘোঁৰামাৰাটো আমি যদি উদ্ধাৰ কৰিব লাগিলে আমি মাথাউৰিটো আমাৰ
কাৰণে ফাৰ্ষ্ট হ'ব আমি যিখিনি ডেভেলপ কৰিবলৈ আমি কৰিম, কিন্তু আমি চিফ মহোদয়ৰ লগত বা BTCৰ আমাৰ চিফ বা আমাৰ BPF দলৰ সভাপতি হাগ্ৰামা মহিলাৰ নেতৃত্বত তেওঁলোকক আমি আলোচনা কৰি পেলাই আমি এইটো মাথাউৰিটো নিৰ্মাণ কৰিম আৰু ৰাস্তা কৰাৰ কাৰণে আমি বাগানপাৰা সমষ্টিত আমি ডেভেলপ কৰাৰ কাৰণে চেষ্টা কৰিম। কেন্দ্ৰীয় নেতৃত্বৰ লগত আপোনাৰ কেনেকুৱা সম্পৰ্ক বা যিখন চৰকাৰত থকা মূল মানুহখিনি, এতিয়াতো চৰকাৰ নাই, তো সেই মানুহখিনিয়ে কিমান গুৰুত্ব দিছিলে যে বাগানপাৰা বুলি, যে বাগানপাৰাৰ এইখিনি কাম কৰিব লাগে? কাৰণ কেতিয়াবা কি হয়, সেই MCLA গৰাকী তৎপৰতা থাকে, কিন্তু ভাবো এইখিনিত আমাৰ নহ'লেও হ'ব, কামটো নহ'লেও হ'ব। আপোনাৰ কেনেকুৱা সম্পৰ্ক চিফৰ লগত, আৰু চিফে কিমান ব্যক্তিগত আগ্ৰহেৰে, নাই আমি ফণীন্দ্ৰ বসুমতাৰী জয় হৈছে কামখিনি কৰিব লাগিব, কিমান আগ্ৰহেৰে তেওঁলোকে গুৰুত্ব দিছিলে সমষ্টিটোত? নহয়, আমাৰ BPF দলৰ সভাপতি হাগ্ৰামা মহিলাৰী আৰু BTC চিফ তেওঁ আগৰ পৰা কৈ আছে বাগানপাৰা সমষ্টি হিচাপে আগতে বহুত MLA মিনিষ্টাৰ হৈ গ'ল, ৰেখা ৰাণী বাইদেউ হৈ গ'ল, পানী ৰাভা হৈ গ'ল, আৰু ইয়াৰ আগৰ পৰা কোনে হ'ল মই নাজানো। ইয়াতে বহুত আমি ভাৰত স্বাধীন হোৱাৰ পিছত কোনোদিন আমি ব্লেক টপি হোৱা নাছিল বা পাব্লিক হেল্থ যোগান হোৱা নাছিল। ইয়াতে ৰাইজে আজিৰ দিনত কয় আৰু হয়, এতিয়া ফণীন্দ্ৰ বসুমতাৰী বা মই ফানমাই বুলি কয়, তেওঁ বহুত কাম কৰিছে, তেওঁক আমি ছাপৰ্ট দিম, এই কথাবিলাক মানুহে কয় আৰু ইয়াৰ কাৰণে মই ভাল লাগে। আজিৰ দিনত যদি কালি যদি ইলেকশ্যন হয়, নিশ্চিন্ত 25 বা আমি 27,000 ভোট পাম বুলি আমি আশাবাদী। এতিয়া নিৰ্বাচন হোৱাটো লক্ষণে দেখা নাই দেখোঁ। আজিও দেখিলোঁ বিৰাট দীঘলীয়া প্ৰতিবাদ কৰিছে আপোনালোকে, কিন্তু BJPয়ে কৈছে নাই এইটো নিয়মভাৱে হ'ব, আমি একো কৰা নাই, নিৰ্বাচন আয়োগে কৰিছে। কিন্তু বিহাৰত নিৰ্বাচন ঘোষণা কৰিছে, আমেৰিকাত নিৰ্বাচন হ'বলৈ গৈ আছে, ৰাজস্থানত পঞ্চায়ত নিৰ্বাচন হ'ব। তাৰমানে কি এই BTC চৰকাৰৰ যদি 15 বছৰ শাসনকাল ইমান ভাল কাম আপোনালোকে কৰিছে বা ইমান কৰা বুলি আপোনালোকে দাবী কৰিছে, যে BJP এটা ঈৰ্ষা লাগিছে নেকি যে হাগ্ৰামা মহিলাই কেনেকৈ 15 বছৰ নেতা হৈ থাকিব পাৰে? এইটো স্তব্ধ কৰিব লাগে, শাসন ভাঙিব লাগে, যিমানে পিছুৱাই থাকিব অলপ কথাবিলাক সলনি হৈ গৈ থাকিব। মানে নিৰ্বাচন হোৱাৰ লক্ষণে নাই দিয়ক। কেতিয়া আপুনি ইলেকশ্যন খেলিব? এতিয়া আমি কৈছোঁ এইটো আমি গণতন্ত্ৰ দেশ, 5 বছৰে 5 বছৰ ইলেকশ্যন হ'ব। আমি কৈছোঁ ইলেকশ্যন হ'ব লাগে, ৰাইজেও বিচাৰিছে বা BPF দলো বিচাৰিছে, হীৰা সৰণী ডাঙৰেও বিচাৰিছে, আৰু বহুত মানুহে আমাৰ যিমান BTC জনগোষ্ঠী আছে আমাৰ তাত ইলেকশ্যন হ'ব লাগে, এইটো বিচাৰে আৰু। কিন্তু এটা কথাটো আমি ক'ব নাযাওঁ, আমি আজিৰ দিনত চেণ্ট্ৰেলতো আমি BJP লগত এলায়েন্স বা অসম চৰকাৰৰ এলায়েন্স, তেওঁলোকে আমাক কি ভাবিছে আমি নাজানো, কিন্তু আমি আজিলৈকেও BPF দল হিচাপে আমি BJP লগত এলায়েন্স আছোঁ আৰু বৰ্তমানলৈকে থাকিব। BJPয়ে যেতিয়া অসমত 2016 চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলে, এটা বা 2014 চনৰ কথাও এটা ৰামধেনু সদৃশ মিত্ৰতাৰ কথা কৈছিলে, তেওঁলোকে জনগোষ্ঠীবিলাকক মানে উত্থানৰ কাৰণে সহায় কৰিব। এতিয়া সেই জনগোষ্ঠীয় নেতা বা আপোনালোকৰ চৰকাৰ বুলি নকওঁ, জনগোষ্ঠীয় ভাৱত ক'ব যোৱা হয়, এই জনগোষ্ঠীয় এগৰাকী নেতা হাগ্ৰামা মহিলাৰ বিৰুদ্ধে তেওঁলোকে লাগিছে বা আপোনালোকৰ বিভিন্ন সমস্যাত আপোনালোকক পৰাস্ত কৰাৰ কাৰণে কৌশল ৰচনা কৰিছে। তাৰমানে কি এই জনগোষ্ঠীয় নেতা বা জনগোষ্ঠীয় সমাজৰ বা জনগোষ্ঠীয় লোকসকলৰ বা জনগোষ্ঠীসমূহৰ উন্নতিৰ বাবে যিবিলাক কাম কৰা প্ৰতিশ্ৰুতি দিছিলে, 2016 চনত বহুত এনেকুৱা দল গৈ অৱশেষত BJPকৰণ কৰি BJP হিচাপে MLA কৰাই বনাই আনিলে, সেইটো এটা বেলেগ কথা। এতিয়া এই জনগোষ্ঠীসমূহৰ প্ৰতি BJP চৰকাৰখনে প্ৰথমতে আহিলে, লগ কৰিলে, আপোনালোকৰ সহযোগ চৰকাৰ গঠন কৰিলে, এতিয়া আপোনালোকক দবাই মেলি তেওঁলোকে ৰাজ কৰিব, এনেকুৱা এটা কৌশল নেকি এইবিলাক? নহয়, আমি এইটো ক'ব নাযাওঁ। আজি আমি BPF দল হিচাপে BJP লগত এলায়েন্স থাকিম। এটা কথাটো 6 জনগোষ্ঠীবিলাকে তেওঁলোকে ক'লে আমাক 6 জনগোষ্ঠী আমি চৰকাৰ আহিলে তেওঁলোকে দিম বুলি ক'লে। এতিয়া কি কাৰণে দিয়া নাই, কিবা ক্ৰাইটেৰিয়া থাকিব পাৰে, আমি নাজানো, কিন্তু তেওঁলোকৰ জনগোষ্ঠী 6 জনগোষ্ঠী দিলে আমিও সন্তুষ্ট হ'ম। আমি BTC ফালৰ পৰা আমি 6 জনগোষ্ঠীক আমি ST দিব লাগে বুলি আমাৰ BTC চিফ বা আমাৰ BPF দলৰ হাগ্ৰামা মহিলাৰীয়ে আমাক জনাইছে, বা চব মানুহে জানে যিমান জনগোষ্ঠী আছে তেওঁলোকক 6 জনগোষ্ঠী দিব লাগে বুলি আমি অলৰেডি লিখি পেলাই দিছে, আমি NOC দিছে। কি ক্ৰাইটেৰিয়াত তেওঁলোকে দিয়া নাই, এইটো তেওঁলোকৰ কথা, আমি ইয়াতে ইমান
ক'বলৈ নাযাওঁ আমি কৈছোঁ বি পি এফ দল হিচাপে আজিলৈকে আমি বিজেপিলৈ এলায়েন্স আছোঁ তেওঁলোকে আমাক ভালকৈ চায় না বেয়াকৈ চায় তেওঁলোকৰ কথা কিন্তু আমি আজিৰ দিনত আমি বি পি এফ দল হিচাপে হাগ্ৰামা মহিলাৰ নেতৃত্বৰ দিনত আমি চবে বি পি এফ দল হিচাপে একেলগে আছোঁ আমি আৰু সোনকালে যোনে চৰকাৰ গঠন কৰি কৰক আমাক ক'ব লগা নাই কিন্তু বি টি চিত আমি ইলেকশ্যন হোৱাটো আমি বি পি এফ দলে বিচাৰিছে বিজেপিয়ে যিমানে কৌশল নকৰক যিমানে ষড়যন্ত্ৰ নকৰক মানে ইয়াতে বি পি এফৰ বিকল্প মানে নথকা বুলি ক'ব খোজে আপুনি আমি বি টি চিত নচলে এইটো আমি বি টি চিত বি পি এফ দলে সক্ৰিয় আমি এটা কথা মই কৈছোঁ প্ৰমোদ বড়োৱে একদিন কৈছিল কোনোদিন মই বদলে নহ'লে বহি নাথাকিম আৰু কৈছিল এম এল এ এম চি এল এম পি হোৱাৰ কাৰণে মই কোনোদিন বড়ো জাতিক মই নথকাওঁ বা আন্দোলন নকৰে তেওঁ কথা কৈছিল আজি তেওঁ যদি সক্ৰিয় কৰ্মী যদি ভাল যদি তেওঁলোকৰ বড়ো ৰাইজ বা আমাৰ বি টি চিৰ যিখিনি থকা মানুহ তেওঁলোকে যদি ভাল থাকে দুটা এম চি এল খেলিব নালাগে আমাৰ নিচিনা এটা এম চি এল খেলিবলৈ হাৰিলে হাৰিব জিকিব জিকিব ইয়াৰ কি ক'ব লগা আছে তেওঁ কি দুটা তাৰ ভয় হ'ল বি টি আৰ চুক্তিত আমি কৈছোঁ এন ডি পিৰ যিখিনি শান্তিৰ কাৰণে আহিলে আমি ধন্যবাদ জনাইছোঁ কিন্তু বি টি আৰ চুক্তিত কি আছে আমি ক'ব নালাগে চবেই বড়ো মানুহৰ ইণ্টেলিজেঞ্চ আছে অসমীয়া মেন ইণ্টেলিজেঞ্চ বহুত মানুহ ইণ্টেলিজেঞ্চ আছে সেইবিলাকো জানে কিন্তু প্ৰমোদ বড়োৰ ভয় এটা তে আগতে কি কৈছিলে এতিয়া তেওঁ কি ক'ব কৈছে আমি আমাৰ ব্যক্তিগত স্বাৰ্থৰে এইটো আমি বি পি এফ দল নহয় ব্যক্তিগত স্বাৰ্থ হিচাপে কৈছোঁ যদি তেওঁ সৎ সাহস যদি আছে আগতে ভাবিছিল তেওঁ এপছু আন্দোলন হাৱাই ৰখিব লাগে বা ট্ৰেইন ৰখিব লাগে বা দিল্লী ৰখিব লাগে ইহঁতে চবেই ফোন কৰোঁতে আহি কৈছিল পলিটিকেল এইটো নহয় পলিটিকেলটো এনেকুৱা হয় ৰাইজৰ মাজত সোমাব লাগিব ৰাইজে কাম কৰে নকৰে সেই মানুহে আগতে কি কৈছিলে তেওঁ আগতে কৈছিলে যোনটো এছ টি 6 জনগোষ্ঠীক জীৱ নালাগে বুলি কৈছিল আৰু তেওঁ বহুত কথা কৈছিল আপোনালোক প্ৰিণ্ট মিডিয়ামত জানে তেওঁ কি কথা কৈছে চব সম্প্ৰদায়ৰ মানুহবিলাকে জানে এতিয়া ইলেকশ্যন সময়ত চবে বুলি ক'লে মই এনেকুৱা কৰিম এনেকুৱা কৰিম এনেকুৱা কৰিম তে কি ভাবিছে মই নাজানো কিন্তু প্ৰমোদ বড়োৱে আমাৰ তাত বি টি চি চিফ হ'ব নোৱাৰে আকৌ আমাৰ বি টি চিত আকৌ হাগ্ৰামা মহিলাৰ নেতৃত্বত আমি বি টি চি চৰকাৰ হ'ব আমি এইটো জানো প্ৰমোদ বড়ো বি টি চি চিফ হ'ব নোৱাৰে এয়া ফলীন্দ্ৰ বসুমতাৰী 25 নম্বৰ বাগানপাৰা সমষ্টিৰ তেওঁ বিগত সময়ছোৱাত এম চি এল এ আছিলে আৰু আজি অন কেমেৰা পুনৰবাৰ এটা হুংকাৰ দিছে যে প্ৰমোদ বড়োৰ দৰে নেতাই হাগ্ৰামা মহিলাৰীৰ সমকক্ষ হ'ব নোৱাৰে বা সন্মুখতকৈও কোনো ধৰণৰ যিটো ইতিবাচক পৰিণতি বা ফলাফল তেওঁ আনিব নোৱাৰে আৰু পুনৰবাৰ বি পি এফৰ চৰকাৰ হোৱাৰ কথা কৈছে আৰু বিগত সময়ছোৱাত তেওঁ কাম কৰাৰ চেষ্টা কৰা বুলি কৈছে বহু ৰাস্তা নিৰ্মাণৰ কথা কৈছে এতিয়া ৰাইজে ভোট দিব কিন্তু আমি প্ৰতিটো ইণ্টাৰভিউত কোৱাৰ দৰে এইটো কথাই ক'ম যে আমাৰ কোন জয় হয় কি হয় এয়া গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি ৰাইজে নিৰ্ধাৰণ কৰিব ভাল কাম কৰিলে পুনৰ জয় হ'ব আৰু ৰাইজে ডিচিশ্যন ল'ব কিন্তু এটা কথা বাগানপাৰাৰ উন্নয়ন হ'ব লাগে বাগানপাৰা বি টি এ ডিৰ উন্নয়ন হ'ব লাগে আৰু এই বি টি চি বাসীৰ উন্নয়নৰ জৰিয়তে অসমৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ মাপকাঠি হিচাপে চিহ্নিত হ'ব লাগে আমি এই কথাই আৰু শুভকামনা জ্ঞাপন কৰিছোঁ আপোনাৰ যাত্ৰা সুষম হওক জয় হ'বই আপুনি একদম ভাবি আছে মনেৰে আমি বাগানপাৰা সমষ্টিত ইলেকশ্যনৰ সময়ত মানুহকে তোক দি পেলাই ৰাখিব নোৱাৰে মই আগতে আচলতে এম চি এল এ নাছিলে মই সৰু ব্যৱসায় কৰিছিলোঁ আৰু সৰু সুৰা কণ্টেক্ট কৰোঁ খাওঁ ঘৰত পোহপালন কৰে এনেকৈ ভাবিছিলোঁ
মই কেতিয়াও মই MCLA ভবা নাছিলে কিন্তু একবাৰ আমাৰ কিবা এটা কাৰণে মোক টিকেট দিলে হাগ্ৰামা মহিলাৰী বা আমাৰ BPF দলৰ সভাপতি ছাৰে মোক টিকেট দিলে ইয়াৰ কাৰণে মই জিকিব পাৰিছোঁ মই কৈছোঁ মই কাৰাপশ্যন নকৰোঁ কাৰাপশ্যনটো ভাল নাপায় আৰু কোনো দিন মই যদি বাগানপাৰা সমষ্টি যদি কোনোবা VCDC বা কোনোবাই যদি কাৰাপশ্যন কৰে কোনোবা BDO ইঞ্জিনিয়াৰ যদি কৰে তাৰ মোৰ লগত মাপ নাই মোক পইচা চইচা নালাগে মই সদায় বাগানপাৰা উন্নতিৰ কাৰণে মই কৰি যাম আৰু কেতিয়াবা যদি মই যদি বাগানপাৰা সমষ্টিত মই যদি কাৰাপশ্যন কৰে মোক জেলত ভৰাই দিয়ে মোক ক'ব লাগে কি কথা আছে যদি মই দুৰ্নীতি কৰোঁ মোক জেলত ভৰাই দিব এগৰাকী নেতাৰ অকপট স্বীকাৰোক্তি বা অকপট আহ্বান ৰাইজলৈ গোটেই ৰাইজে ডিচিশ্যন ল'ব আমি পুনৰবাৰ শুভকামনা জনাইছোঁ বাগানপাৰা উন্নতি বিচাৰিছোঁ BTADৰ উন্নয়ন হওক আৰু অসমৰ এই BTADৰ এই উন্নয়নৰ জৰিয়তে অসমৰ ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ মাপকাঠি চিহ্ন হৈ দিয়ক সহযোগী অপূৰ্ব আৰু হিমাংশু সৈতে মৰম কুমাৰ ডেমক্ৰেচি লাইভ Welcome to Anandaram Borua Academy, Degree College, Patsala, Borpeta, Assam. Affiliated to Boruland University, ARBA Degree College is a well-known prestigious academic institution where you can make your ambitions a reality. With a range of undergraduate BA, BSc and postgraduate MA, MSc courses in physics, chemistry, botany, zoology, English, Assamese, education and political science. Admission is going on. To know more about the courses and admission procedure, please visit our website www.arba.in or call us on 94351 23646 and 6000163376 and 99540 39329 and 9954770328.